নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো ঋতু পৰিৱৰ্তন হোৱাৰ লগে লগে কাহ সৰ্দি এইবোৰ সমস্যাই দেখা দিয়ে ঘৰুৱা দিহাৰ পিছতো যদি আপোনালোকে পৰিত্ৰাণ নাপায় কাহ সৰ্দিৰ পৰা হকাহ নাপায় তেতিয়াহলে আপোনালোকে কি ব্যৱহাৰ কৰিব আজিৰ এই ভিডিওটোত আপোনালোকৰ কানে আনিছো এটা ৰামবান ঔষধ এটা কেপচুল এই কেপচুলটো OTC মানে ওভাৰ দা কাউন্টাৰ মেডিচিন OTC কাক কয় জানেনে OTC মানে হল যিবোৰ মেডিচিন প্ৰেসক্ৰিপচন নোহোৱাকেও আপুনি কিনিব পাৰে OTC মেডিচিনক নন প্ৰেসক্ৰিপচন মেডিচিন বুলি কোৱা হয় ডক্টৰৰ প্ৰেসক্ৰিপচন নোহোৱাকেও এই কেপচুল বিট আপোনালোকে ফাৰ্মাসীৰ পৰা কিনিব পাৰে তেন্তে আহক কাহ সৰ্দিৰ ৰামবান চিকিৎসা ৰূপে প্ৰসিদ্ধ এই কেপচুল বিটনো কি হেয়া জানি লওঁ মোৰ অতিকে প্ৰিয় সেই কেপচুল বিট হল এয়া কাৰ্ভল প্লাস দেখিবলৈ এনেকুৱা গ্ৰীন কালাৰ আহক চাই লওঁ ইয়াতে কি আছে কেম্ফাৰ আছে মানে যাক আমি কৰ্পূৰ বুলি কওঁ মেন্থল আছে টাৰ্পিনিয়ল আছে ইউকেলিপ্টল আছে এই যেটো ষ্ট্ৰিপ ইয়াতে 10টা কেপচুলছ থাকে অলৰেডি মই দুটা ব্যৱহাৰ কৰিছো এই গোটেই ষ্ট্ৰিপটোৰ দাম হল 101 টকা মানে 10টা কেপচুলৰ দাম 101 টকা এই কেপচুল বিট ম্যানুফ্যাকচাৰ কৰিছে ইন্ডোকো ৰেমেডিজ লিমিটেড আহক জানি লওঁ কাৰ্ভল প্লাস কেতিয়া ইউজ কৰিব আপোনালোকে কাৰ্ভল প্লাস স্পেশালি নোজ ব্লকেজৰ সময়ত ব্যৱহাৰ কৰা হয় বহুত কাৰণত আপোনাৰ নাক বন্ধ হ'ব পাৰে এলাৰ্জি ভাইৰেল ফিভাৰ নাইবা আপোনাৰ সাইনাসৰ প্ৰবলেম আছে নতুবা ঠাণ্ডা লাগি সৰ্দি হৈছে আপোনাৰ ইয়াৰ বাহিৰেও শ্বাস প্ৰশ্বাসজনিত যদি কিবা বেমাৰ হৈছে তেতিয়াও আপুনি কাৰ্ভল প্লাস ব্যৱহাৰ কৰিব পাৰে কাৰ্ভল প্লাস ব্যৱহাৰ কৰিলে নোজৰ যেটো প্যাসেজ আছে যেটো ৰাস্তা নাকৰ হেতু সাফা হয় এই কেপচুল বিধক আপুনি বহুত বেলেগ ধৰণে ব্যৱহাৰ কৰিব পাৰে প্ৰথমটো হল ষ্টিম আমি যে ভাপ লওঁ সৰ্দি হলে কাহ হলে এটা বাসনত উতলা গৰম পানী লৈ লব একদম বইলিং ওয়াটাৰ তাত আপোনালোকে এই কেপচুলটো খুলি কেপচুলৰ ভিতৰত থকা অইলখিনি মিহলাই লব লাগিব আৰু সেই যে ভাপখিনি উলাব পানীৰ পৰা সেইখিনি আপুনি ইনহেল কৰিব লাগিব কেনেকে ভাপ লয় হেয়া জানে সাগে এটা ডাঙৰ বাসন ললে সেই বাসনত উতলা গৰম পানীত আপোনালোকে অইলখিনি মিহলালে তাৰ পিছত এখন টাৱেল নাইবা গামুছা লৈ এনেকে ঢাকি তাৰ যেটো ভাপ হে আপুনি লব লাগিব ইয়াৰ পিছত কি কৰিব পাৰে যদি সময় নাই গৰম পানী কৰাৰ তেতিয়া হলে এখন টিস্যু পেপাৰ নতুবা ৰুমাল কি কৰিব আপুনি এই কেপচুলটো খুলি লব ইয়াৰ ভিতৰত থকা অইলখিনি ৰুমাল নাইবা টিস্যু পেপাৰত মিক্স কৰি ললে ঠিক আছে তাৰ পিছত আপোনালোকে শুঙিব লাগিব মানে ইনহেল কৰিব লাগিব হেতু এটা নিয়ম যদি ইমানখিনিও কৰিব নোৱাৰে তেতিয়া হলে এটা খুব সহজ উপায় দিছো মই ৰাতি শুৱাৰ সময়ত আপোনালোকে যেটো গাৰু ব্যৱহাৰ কৰে শুবলে তাত এই অইলখিনি উলিয়াই লব এনেকে গাৰুৰ কভাৰত নতুবা যেটো নাইট ড্ৰেছ আপুনি পিন্ধে যেটো কাপোৰ পিন্ধি শুৱে তাত মিহলাই ললে হ'ল তাৰ যেটো ভাপ হে আপুনি পাই থাকিব আহক এতিয়া জানি লওঁ কাৰ্ভল প্লাসে কেনেদৰে কাম কৰে কাৰ্ভল প্লাসত থকা সেই উপাদানসমূহত ডিকনজেস্টেন্ট প্ৰপাৰ্টি থাকে মানে ৰাস্তা ক্লিয়াৰ কৰা প্ৰপাৰ্টি কাৰ্ভল প্লাসক যেতিয়া আপোনালোকে ষ্টিম হিচাপে লয় মানে গৰম পানীৰ ভাপৰ লগত লৈ তেতিয়া ইয়াৰ গুণাগুণ বেছি বাঢ়ি যায় তেনেকে ষ্টিম হিচাপে ললে আপোনালোকৰ মিউকাছক লিকুইড ফৰ্মলে লৈ আহিব আৰু লুজেন কৰিব মানে কাহ সৰ্দি হলে যে কফ জমা হয় হেয়া অতি সহজে উলাই আহিব কাৰণ ষ্টিম ললে হেয়া ঢিলা হৈ পৰিব ঋতু পৰিৱৰ্তন হলে যে শুকান কাহ হয় তাতো আপোনালোকে কাৰ্ভল প্লাস ব্যৱহাৰ কৰিব পাৰে কাৰ্ভল প্লাসত এটা কুলিং ইফেক্টটো থাকে খুব আৰাম অনুভৱ কৰিব আপোনালোকে এই কেপচুল বিট গৰ্ভৱতী মহিলা আৰু যাৰ বয়স 5 বছৰতকৈ কম সেই শিশুসকলে ব্যৱহাৰ কৰিব নালাগে এতিয়ালৈকে মোৰ পৰিয়াল মোৰ বন্ধু বান্ধৱী মোৰ চিনাকি প্ৰায় 20-25 জনমান মানুহক মই এই কেপচুল বিট ব্যৱহাৰ কৰিব কৈছিলো তেখেতসকলে ব্যৱহাৰ কৰিছে আৰু বহুত ভাল ফল পাইছে আপুনি এবাৰ ব্যৱহাৰ কৰি চাব পাৰে যদি কাহ সৰ্দি হৈ আছে তেতিয়াহলে এই কেপচুল বিট ব্যৱহাৰ কৰি চাওক ৰিজাল্ট কেনেকুৱা পালে কমেন্টত জনাব নাপাহৰিব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল